বিসমিল্লাহির রহমানির রহিম। পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছো। সাব্বাহা লিল্লাহি মা ফিস সামাওয়াতি ওয়াল আরদ ওয়া হুয়াল আজিজুল হাকীম। লাহু মুলকুস সামাওয়াতি ওয়াল আরদ ইউহয়ী ওয়া ইউমীত ওয়া হুয়া আলা কুল্লি শাইইন কাদির। আকাশসমূহ আৰু পৃথিৱীত যি আছে আটাই আল্লাহৰ পবিত্ৰতা ঘোষণা কৰে। তেওঁ মহা পৰাক্ৰমশালী আৰু প্ৰজ্ঞাময়। আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব তেওঁৰেই হাতত। তেওঁই জীৱন দান কৰে আৰু তেওঁই মৃত্যু ঘটায় আৰু তেওঁ সকলো বিষয়তে পৰিপূৰ্ণ ক্ষমতাবান। হুয়াল আউয়ালু ওয়াল আখিরু ওয়াল যাহিরু ওয়াল বাতিন ওয়া হুয়া বিকুল্লি শাইইন আলীম। তেওঁই আদি আৰু অন্ত, প্ৰকাশ্য আৰু গোপন, আৰু তেওঁই সকলো বিষয়ে ভালদৰে জ্ঞাত। هو الذي خلق السماوات والأرض في 6 أيام ثم استوى على العرش يعلم ما يلج في الأرض وما يخرج منها وما ينزل من السماء وما يعرج فيها وهو معكم أينما كنتم والله بما تعملون بصير। তেওঁ আকাশসমূহ আৰু পৃথিৱীক 6 দিনত সৃষ্টি কৰিছে, তাৰ পাছত আৰছত সমাসীন হৈছে। তেওঁ জানে যি ভূগৰ্ভত প্ৰৱেশ কৰে আৰু যি তাৰ পৰা ওলায়, আৰু যি আকাশৰ পৰা অৱতীৰ্ণ হয় আৰু যি আকাশলৈ উঠি যায়। আৰু তোমালোক য'তেই নাথাকা কিয় তেওঁ তোমালোকৰ লগতে আছে, আৰু তোমালোকে যি কৰা সেয়া আল্লাহে পৰ্যবেক্ষণ কৰি থাকে। লাহু মুলকুস সামাওয়াতি ওয়াল আরদ ওয়া ইলাল্লাহি তুরজাউল উমুর। ইউলিজুল লাইলা ফিন নাহারি ওয়া ইউলিজুন নাহারা ফিল লাইল ওয়া হুয়া আলীমুম বিযাতিস সুদূর। আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব তেওঁৰেই হাতত, আৰু আল্লাহৰ ওচৰলৈ সকলো বিষয় প্ৰত্যাৱৰ্তিত হ'ব। তেওঁ ৰাতিক দিনৰ ভিতৰত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ ভিতৰত প্ৰৱেশ কৰায়, আৰু তেওঁ অন্তৰৰ বিষয়সমূহ সম্পৰ্কেও পৰিপূৰ্ণভাৱে জ্ঞাত। আমিনু বিল্লাহি ওয়া রাসূলিহি ওয়া আনফিকু মিম্মা জাআলাকুম মুস্তাখলাফিনা ফীহি ফাল্লাযীনা আমানু মিনকুম ওয়া আনফাকু লাহুম আজরুন কাবীর। তোমালোকে আল্লাহ আৰু তেওঁৰ ৰসূলৰ প্ৰতি ঈমান আনা, আৰু আল্লাহে তোমালোকক যি সম্পদৰ উত্তৰাধিকাৰী বনাইছে তাৰ পৰা ব্যয় কৰা। এতেকে তোমালোকৰ মাজত যিসকলে ঈমান আনিছে আৰু আল্লাহৰ পথত ব্যয় কৰে তেওঁলোকৰ বাবে আছে মহা প্ৰতিদান। ওয়ামা লাকুম লা তুমিনুনা বিল্লাহ والرسول يدعوكم لتؤمنوا بربكم وقد أخذ ميثاقكم إن كنتم مؤمنين। তোমালোকৰ কি নহল যে তোমালোকে আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন নকৰা, অথচ ৰসূলে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিবলৈ আহ্বান কৰি আছে, আৰু আল্লাহেতো তোমালোকৰ পৰা এই সম্পৰ্কে অংগীকাৰো গ্ৰহণ কৰিছে যদিহে তোমালোকে মুমিন হোৱা। هو الذي ينزل على عبده آيات بينات ليخرجكم من الظلمات إلى النور وإن الله بكم لرؤوف رحيم। তেওঁ তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিবলৈ তেওঁৰ বান্দাৰ প্ৰতি সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰে। নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি অতি করুণাময়, পৰম দয়ালু। وما لكم ألا تنفقوا في سبيل الله ولله ميراث السماوات والأرض لا يستوي منكم من أنفق من قبل الفتح وقاتل أولئك أعظم درجة من الذين أنفقوا من بعد وقاتلوا
وكلا وعد الله الحسنى والله بما تعملون خبير তোমালোকৰ কিনো হ'ল যে তোমালোকে আল্লাহৰ পথত ব্যয় নকৰা অথচ আকাশসমূহ আৰু পৃথিৱীৰ সকলো উত্তৰাধিকাৰ আল্লাহৰে তোমালোকৰ মাজত যিসকলে বিজয়ৰ আগত ব্যয় কৰিছে আৰু যুদ্ধ কৰিছে তেওঁলোক আৰু পৰৱৰ্তীসকল সমান নহয় তেওঁলোক মৰ্যাদাৰ ফালৰ পৰা সেই সকলতকৈ শ্ৰেষ্ঠ যিসকলে পৰৱৰ্তী সময়ত ব্যয় কৰিছে আৰু যুদ্ধ কৰিছে কিন্তু আল্লাহে আটাইৰে বাবে কল্যাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ পৰিপূৰ্ণভাৱে জ্ঞাত من ذا الذي يقرض الله قرضا حسنا فيضاعفه له وله أجر كريم কোন আছে যিয়ে আল্লাহক ঋণ দিব উত্তম ঋণ তেওঁ তাৰ বাবে ইয়াক বহুগুণে বৃদ্ধি কৰি দিব আৰু তাৰ বাবে আছে সম্মানজনক পুৰস্কাৰ يوم ترى المؤمنين والمؤمنات يسعى نورهم بين أيديهم وبأيمانهم بشراكم اليوم جنات تجري من تحتها الأنهار خالدين فيها ذلك هو الفوز العظيم সিদিনা তুমি মুমিন পুৰুষ আৰু মুমিন নাৰীসকলক দেখিবলৈ পাবা যে তেওঁলোকৰ আগে আগে আৰু সোঁফালেদি তেওঁলোকৰ নূৰ দৌৰি গৈ আছে তেওঁলোকক কোৱা হ'ব আজি তোমালোকৰ বাবে জান্নাতৰ সুসংবাদ যাৰ তলেদি নিজৰাসমূহ প্ৰবাহিত তাত তোমালোক চিৰকাল থাকিবা এইটোৱেই মহা সফলতা يوم يقول المنافقون والمنافقات للذين آمنوا انظرونا نقتبس من نوركم قيل ارجعوا وراءكم فالتمسوا نورا فضرب بينهم بسور له باب باطنه فيه الرحمة وظاهره من قبله العذاب সিদিনা মুনাফিক পুৰুষ আৰু মুনাফিক নাৰীসকলে মুমিনসকলক ক'ব তোমালোক আমাৰ বাবে অলপ ৰ'বা যাতে তোমালোকৰ নূৰৰ পৰা আমিও অলপ পোহৰ পাব পাৰোঁ সিহঁতক কোৱা হ'ব তোমালোক নিজৰ পিছফালে উভতি যোৱা আৰু জ্যোতিৰ সন্ধান কৰাগৈ তাৰ পাছত উভয়ৰ মাজত এটা প্ৰাচীৰ স্থাপন কৰি দিয়া হ'ব যাৰ এখন দুৱাৰ থাকিব তাৰ ভিতৰত থাকিব ৰহমত আৰু বাহিৰত থাকিব শাস্তি ينادونهم ألم نكن معكم قالوا بلى ولكنكم فتنتم أنفسكم وتربصتم وارتبتم وغرتكم الأماني حتى جاء أمر الله وغركم بالله الغرور মুনাফিক হতে মুমিন সকলক মাতি কব দুনিয়াত আমি তোমালোকৰ লগতে নাছিলোনে মুমিন সকলে কব হয় কিন্তু তোমালোকে নিজেই নিজক বিপদগ্ৰস্ত কৰিছা তোমালোকে ৰৈ থাকিছিলা সন্দেহ পোষণ কৰিছিলা আৰু মিছা আকাংক্ষাই তোমালোকক ধোকাত পেলাই ৰাখিছিল এনেকৈ অৱশেষত আল্লাহৰ ফয়ছলা আহি গ'ল আৰু মহা প্ৰতাৰকে তোমালোকক আল্লাহ সম্পৰ্কে প্ৰতাৰিত কৰিছিল فاليوم لا يؤخذ منكم فدية ولا من الذين كفروا مأواكم النار هي مولاكم وبئس المصير এতেকে আজি তোমালোকৰ পৰাও কোনো মুক্তিপণ গ্ৰহণ কৰা নহব আৰু যিসকলে কুফৰ অৱলম্বন কৰিছিল তেওঁলোকৰ পৰাও নহয় তোমালোকৰ আৱাসস্থল হৈছে জাহান্নাম এয়াই তোমালোকৰ সংগী আৰু এয়া বৰ বেয়া ঠিকনা ألم يأن للذين آمنوا أن تخشع قلوبهم لذكر الله وما نزل من الحق ولا يكونوا كالذين أوتوا الكتاب من قبل فطال عليهم الأمد فقست قلوبهم وكثير منهم فاسقون যিসকলে ঈমান আনিছে তেওঁলোকৰ অন্তৰসমূহ এতিয়াও আল্লাহৰ স্মৰণত তথা যি সত্য অৱতীৰ্ণ হৈছে তাৰ বাবে ভক্তি বিগলিত হোৱাৰ সময় উপনীত হোৱা নাইনে
আৰু তেওঁলোক যাতে সিহঁতৰ দৰে নহয় যিসকলক ইতিপূৰ্বে কিতাপ দিয়া হৈছিল তাৰ পাছত যেতিয়া সিহঁতৰ ওপৰত এটি দীঘলীয়া সময় অতিক্ৰান্ত হ'ল তেতিয়া সিহঁতৰ অন্তৰসমূহ কঠিন হৈ পৰিল আৰু এতিয়া সিহঁতৰ অধিকাংশই নাফৰমান ই'লামু আন্নাল্লাহা ইউহয়িল আৰদা বা'দা মাউতিহা قد بينا لكم الآيات لعلكم تعقلون জানি ৰাখা যে আল্লাহে পৃথিৱীক তাৰ মৃত্যুৰ পাছত সঞ্জীৱিত কৰে মই তোমালোকৰ বাবে মোৰ নিদৰ্শনসমূহ সুস্পষ্টভাৱে বৰ্ণনা কৰিছোঁ যাতে তোমালোকে অনুধাৱন কৰিব পাৰা ইন্নাল মুছদ্দিকিনা ওয়াল মুছদ্দিকাতি ওয়া আকরাদুল্লাহা করদান হাসানান ইউদাআফু লাহুম ওয়া লাহুম আজরুন কারীম নিশ্চয় যিসকল দানকাৰী পুৰুষ আৰু দানকাৰিনী নাৰী আৰু যিসকলে আল্লাহক ঋণ প্ৰদান কৰিছে উত্তম ঋণ তেওঁলোকৰ বাবে সেয়া বহুগুণে বৃদ্ধি কৰি দিয়া হ'ব আৰু তেওঁলোকৰ বাবে আছে সন্মানজনক প্ৰতিদান والذين آمنوا بالله ورسله أولئك هم الصديقون والشهداء عند ربهم لهم أجرهم ونورهم والذين كفروا وكذبوا بآياتنا أولئك أصحاب الجحيم আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰসুলসকলৰ প্ৰতি ঈমান আনে তেওঁলোকেই আপোন প্ৰতিপালকৰ ওচৰত সিদ্দিক আৰু শ্বহীদ হিচাপে গণ্য তেওঁলোকৰ বাবে আছে তেওঁলোকৰ প্ৰাপ্য প্ৰতিদান আৰু তেওঁলোকৰ নূৰ আৰু যিসকলে অবিশ্বাস অৱলম্বন কৰিছে আৰু মোৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে সিহঁতেই জাহান্নামৰ অধিবাসী اعلموا أنما الحياة الدنيا لعب ولهو وزينة وتفاخر بينكم وتكاثر في الأموال والأولاد كمثل غيث أعجب الكفار نباته ثم يهيج فتراه مصفرا ثم يكون حطاما وفي الآخرة عذاب شديد ومغفرة من الله ورضوان وما الحياة الدنيا إلا متاع الغرور জানি ৰাখা পাৰ্থিৱ জীৱনটো কেৱল খেল ধেমালি বাহ্যিক সাজসজ্জা তোমালোকৰ পাৰস্পৰিক অহমিকা প্ৰদৰ্শন আৰু ধন সম্পদ আৰু সন্তান সন্ততিত প্ৰাচুৰ্য লাভৰ প্ৰতিযোগিতাৰ বাহিৰে আন একো নহয় ইয়াৰ উদাহৰণ হৈছে বৰষুণৰ দৰে যাৰ দ্বাৰা উৎপাদিত শস্য সম্ভাৰে কৃষকসকলক মুগ্ধ কৰে তাৰ পাছত সেয়া সতেজ হৈ উঠে তাৰ পাছত তুমি দেখিবলৈ পোৱা যে সেয়া হালধীয়া হৈ পৰিছে অৱশেষত সেয়া খেৰ কুটাত পৰিণত হয় আনহাতে পৰকালত এফালে আছে কঠিন শাস্তি আৰু আনফালে আছে আল্লাহৰ ফালৰ পৰা ক্ষমা আৰু সন্তুষ্টি মনত ৰাখিবা পাৰ্থিৱ জীৱনটো প্ৰতাৰণাৰ উপকৰণৰ বাহিৰে আন একো নহয় سابقوا إلى مغفرة من ربكم وجنة عرضها كعرض السماء والأرض أعدت للذين آمنوا بالله ورسله ذلك فضل الله يؤتيه من يشاء والله ذو الفضل العظيم তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ক্ষমা আৰু সেই জান্নাত লাভৰ প্ৰয়াসত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা যাৰ প্ৰশস্ততা আকাশ আৰু পৃথিৱীৰ প্ৰশস্ততাৰ দৰে যিটো প্ৰস্তুত কৰা হৈছে সেই সকল লোকৰ বাবে যিসকলে আল্লাহ আৰু তেওঁৰ ৰসুলসকলৰ প্ৰতি বিশ্বাস স্থাপন কৰে এয়া আল্লাহৰ অনুগ্ৰহ তেওঁ যাক ইচ্ছা কৰে তাকেই এয়া দান কৰে আৰু আল্লাহ মহা অনুগ্ৰহশীল ما أصاب من مصيبة في الأرض ولا في أنفسكم إلا في كتاب من قبل أن نبرأها إن ذلك على الله يسير পৃথিৱীৰ বুকুত আৰু তোমালোকৰ ওপৰত ব্যক্তিগতভাৱে আপতিত হোৱা এনে কোনো বিপদ আপদ নাই
যিটো মই সংঘটিত কৰাৰ আগতে এখন কিতাপত লিপিবদ্ধ কৰা নাই নিশ্চয় আল্লাহৰ বাবে এয়া অতি সহজ لكي لا تأسوا على ما فاتكم ولا تفرحوا بما آتاكم والله لا يحب كل مختال فخور যাতে তোমালোকে যি হেৰুৱাইছা তাৰ বাবে দুখ নকৰা আৰু তেওঁ তোমালোকক যি দান কৰিছে তাৰ বাবে উল্লাসিত নোহোৱা আল্লাহে কোনো উদ্ধত আৰু অহংকাৰী ব্যক্তিক ভাল নাপায় الذين يبخلون ويأمرون الناس بالبخل ومن يتول فإن الله هو الغني الحميد যিসকলে কৃপণালী কৰে আৰু মানুহক কৃপণতা কৰিবলৈ নিৰ্দেশ দিয়ে আৰু যিয়ে মুখ ঘূৰাই লয় সি জানি ৰখা উচিত যে নিশ্চয় আল্লাহেই সেই সত্তা যিজন সকলোৰে পৰা অমুখাপেক্ষী আৰু পৰম প্ৰশংসিত لقد أرسلنا رسلنا بالبينات وأنزلنا معهم الكتاب والميزان ليقوم الناس بالقسط وأنزلنا الحديد فيه بأس شديد ومنافع للناس وليعلم الله من ينصره ورسله بالغيب إن الله قوي عزيز নিশ্চয় মই মোৰ ৰসুলসকলক স্পষ্ট প্ৰমাণেৰে সৈতে প্ৰেৰণ কৰিছোঁ আৰু তেওঁলোকৰ লগত অৱতীৰ্ণ কৰিছোঁ কিতাপ আৰু ন্যায়ৰ মানদণ্ড যাতে মানুহে সুবিচাৰ প্ৰতিষ্ঠা কৰে লগতে অৱতীৰ্ণ কৰিছোঁ যাৰ মাজত নিহিত আছে প্ৰচণ্ড ৰণ শক্তি আৰু মানুহৰ বাবে বহুতো কল্যাণ আৰু এয়া এই কাৰণেই যে যাতে আল্লাহে জানি লয় কোনে নেদেখাকৈ তেওঁক আৰু তেওঁৰ ৰসুলসকলক সহায় কৰে নিশ্চয় আল্লাহ মহাশক্তিমান মহাপৰাক্ৰমশালী ولقد أرسلنا نوحا وإبراهيم وجعلنا في ذريتهما النبوة والكتاب فمنهم مهتد وكثير منهم فاسقون নিশ্চয় মই নূহ আৰু ইব্ৰাহিমক ৰসুল হিচাপে প্ৰেৰণ কৰিছিলোঁ আৰু তেওঁলোকৰ বংশধৰসকলৰ মাজত নবুৱত আৰু কিতাপৰ ধাৰা অব্যাহত ৰাখিছিলোঁ পিছে সিহঁতৰ মাজৰ পৰা কিছু সংখ্যক লোক সৎপথপ্ৰাপ্ত হৈছিল যদিও সিহঁতৰ অধিকাংশই আছিল নাফৰমান ثم قفينا على آثارهم برسلنا وقفينا بعيسى ابن مريم وآتيناه الإنجيل وجعلنا في قلوب الذين تبعوه رأفة ورحمة ورهبانية ابتدعوها ما كتبناها عليهم إلا ابتغاء رضوان الله فما رعوها حق رعايتها فآتينا الذين آمنوا منهم أجرهم وكثير منهم فاسقون তাৰ পাছত মই তেওঁলোকৰ পদাংক অনুসৰণ কৰি মোৰ অইন ৰসুলসকলক প্ৰেৰণ কৰিছিলোঁ আৰু তেওঁলোকৰ পিছত মাৰিয়ামৰ পুত্ৰ ইছাক প্ৰেৰণ কৰিছিলোঁ আৰু তেওঁক ইঞ্জিল দান কৰিছিলোঁ আৰু যিসকলে তেওঁক অনুসৰণ কৰিছিল সিহঁতৰ অন্তৰত দান কৰিছিলোঁ মমতা আৰু দয়া আৰু বৈৰাগ্যবাদক সিহঁতে নিজেই উদ্ভাৱন কৰিছিল মই এয়া সিহঁতৰ বাবে বিধিবদ্ধ কৰা নাছিলোঁ কিন্তু সিহঁতে ইয়াৰ মাধ্যমত আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিব বিচাৰিছিল অথচ সিহঁতে এয়া যথাযথভাৱে পালন কৰা নাছিল তাৰ পাছত সিহঁতৰ মাজত যিসকলে ইমান আনিছিল সিহঁতক মই সিহঁতৰ প্ৰাপ্য প্ৰতিদান দান কৰিছিলোঁ কিন্তু সিহঁতৰ অধিকাংশই আছিল নাফৰমান يا أيها الذين آمنوا اتقوا الله وآمنوا برسوله يؤتكم كفلين من رحمته ويجعل لكم نورا تمشون به ويغفر لكم والله غفور رحيم হে মুমিনসকল তোমালোকে আল্লাহক ভয় কৰা আৰু তেওঁৰ ৰসুলৰ প্ৰতি ঈমান আনা তেতিয়াহ'লে তেওঁ তোমালোকক তেওঁৰ ৰহমতৰ পৰা দুটা অংশ দান কৰিব আৰু তেওঁ তোমালোকক এনে জ্যোতি দান কৰিব যাৰ সহায়ত তোমালোকে চলাচল কৰিবা
আৰু তেওঁ তোমালোকক ক্ষমা কৰিব আল্লাহ অতি ক্ষমাশীল পৰম দয়ালু لئلا يعلم أهل الكتاب ألا يقدرون على شيء من فضل الله وأن الفضل بيد الله يؤتيه من يشاء والله ذو الفضل العظيم যাতে কিতাপধাৰীসকলে জানিব পাৰে যে আল্লাহৰ অনুগ্ৰহৰ মাজত সিহঁতৰ কোনো অধিকাৰ নাই আৰু সমস্ত অনুগ্ৰহ কেৱল আল্লাহৰেই হাতত সেয়া তেওঁ যাক ইচ্ছা কৰে তাকহে দান কৰে আৰু আল্লাহ মহা অনুগ্ৰহশীল